মুখ্যমন্ত্ৰী বাহিৰত কৈছে হুৰ হুৰ হুৰাই দে আপোন কথা মুকলাই দে এইটো তেওঁৰ আৰু 1 মিনিটত শেষ কৰিব ঠিক আছে 1 মিনিটত কিয় কৰে সেন্সৰ অলম্মেৰ ক'বলৈ দিয়ক আমিতো বাহিৰত চিঞৰিবলৈ মুখ্যমন্ত্ৰীৰ দৰে আমি হেৰি বুমবিলাক নাপাওঁ আমাৰ কথা শুনাই নাই সেইকাৰণে বিতৰ্কত যাব নালাগে আপোনাৰ পইণ্টছখিনি কওক এছেম্বলিত ক'বলৈ দিয়ক সেইকাৰণে হুৰ হুৰ হুৰাই দে আপোন পথাৰখন মুকলাই দে এই যে মুকলাই নে হুৰ হুৰ হুৰাই দে মুখ্যমন্ত্ৰী ক'লে এইটো কাৰণ মোৰ বিৰাট প্ৰিয় আমি তেনেকৈ চলিম মোৰ আপত্তি নাই তেনেকৈ চলক কিন্তু এই গীতটোৰ গীতিকাৰ দিগন্ত ভাৰতীয়ে যিটো এছেন্সত লিখিছে গোটেই গীত চাওক গোটেই গীতটো চালে তেওঁ নমতা আলহী চতাল পালেহি ধৰিছে ঘৰে পথাৰে তোৰ খোপনি পুতিছে থলুৱা পৰিচয় নৰবগৈ থলুৱা বুলি তোৰ চিনাকি দে এই যে নমতা আলহী চতাল ভৰিছে এই নমতা আলহী কোন তেওঁৰ এটা হয়তো দৃষ্টিভংগী আছে এই নমতা আলহী কোন আমাৰো এটা দৃষ্টিভংগী আছে নমতা আলহী কোন নমতা আলহীয়ে অসমৰ চতাল ভৰিছে আজি গুৱাহাটীৰ পৰা তিথিলৈকে চাওঁ আমাৰ পথাৰ দুইফালে পথাৰ কোনে দখল কৰিছে বনিয়াই কোন বনিয়া সেইবিলাক তাকে গীতিকাৰে কৈছে যে আমাৰ পথাৰ ভৰিছে নমতা আলহী আজি মাটি লৈ যাব ধৰিছে হাজাৰ হাজাৰ বিঘা মাটি আমি আমন্ত্ৰণ জনাইছিলো নেকি আমাৰ এই চৰকাৰৰ এজন মন্ত্ৰীয়ে ইয়াতো মাটি ওলাইছে তাতো মালি এটা ওলাইছে সোণাপুৰতো মাটি ওলাইছে ঢেকিয়াজুলিতো মাটি ওলাইছে তেওঁ নমতা আলহী আৰু তেওঁৰ সমগোত্ৰীয়বিলাক নমতা আলহী সেই নমতা আলহীয়ে আমাৰ চতাল ভৰিছে ঘৰে পথাৰে তোৰ খোপনি পুতিছে থলুৱা পৰিচয় নৰবগৈ থলুৱা বুলি তোৰ চিনাকি দে আনকি তাতে এটা কথা আছে কোনোবা কোচ কোনোবা ভূঞা কোনো আদিবাসী নে পাহাৰীয়া ধৰিল জোৰকৈ একেডাল জৰি খিলঞ্জীয়া অসমীয়া ৰজা ঘৰীয়াকো জনাদেশ লাগে ৰজা ঘৰীয়াকো জনাদেশ লাগে ৰাজপাট বিচাৰি আলহীক নেৰে এই নমতা আলহীক নেৰে যি গৈ পেলাই সোণাপুৰ পাইছে যি গৈ পেলাই ঢেকিয়াজুলি পাইছে য'তেই মাটি তাতে দেখিছে ধৰিছে আপোনাৰ মন্ত্ৰী হ'ব এজন মন্ত্ৰী আৰু থেংক ইউ আপনি বিতৰ্ক ফালে যাও না আপোনাৰ ভাবটো আপোনাৰ ভাবটো প্ৰকট কৰক গীতৰ কথা জুবিন ডাঙৰীয়াই কি কৈছে আপোনাৰ উপলব্ধি সবৰে উপলব্ধি বেলেগ বেলেগ হ'ব পাৰে কিন্তু বেলেগৰ কথাটো লৈ ফলে আমি ক্ৰিটিসাইজ কৰিব নালাগে যি বিতৰ্কত যাব নালাগে আপোনাৰ বুজাটো বুজাই দিয়ক আপোনাৰ মই বুজাই দিম যি গানটো মুখ্যমন্ত্ৰী এপ্ৰিচিয়েট কৰিছে মই তেওঁক এপ্ৰিচিয়েট কৰিছো কিন্তু ৰজা ঘৰীয়া হৈ যাতে এই নমতা আলহী বিলাকক এৰি দিয়ে যিসকলে মাটি অত দখল কিনিছে তত দখল কিনিছে হাইৱেৰ পাৰে পাৰে মাটি কিনিছে সমগ্ৰ অসমখনত তেওঁলোক নমতা আলহী সেই নমতা আলহীক এৰি দিয়ক আজি অশোক সিংঘাল নাই অসমৰ মানুহে ডাঙৰ খাই উঠিছে অকল অশোক সিংঘাল নহয় সমগ্ৰ মাটি আমাৰ নেশ্যনেল হাইৱেৰ কাষে কাষে কোনে অদখল কৰিলে এতিয়া ঠিকে আছে আপোনাক কৈছো মই এই যে আদৰ্শচ্যুত নকৰিব জুবিনক প্ৰকৃত এনালাইচিছ কৰি জুবিনক আজি তাৰ সাংস্কৃতিক অৱদানক আমি সুৰক্ষিত কৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী যেতিয়া হত্যা বুলি কৈছে হত্যাকাৰী যাতে সঠিকভাৱে চিনাক্ত হয় 8 তাৰিখে তেওঁ চাৰ্জশ্বিট দিম বুলি কৈছে 8 তাৰিখৰ পিছত আমি নিশ্চয় অবজাৰ্ভ কৰিব পাৰিম কি হৈ আছে কিন্তু তাকে কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰী অলপ কিছু কথা বতৰাত সংযত হোৱা প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ মই কথাটো কম যে অসমবাসীয়ে চাৰ্জশ্বিট দিয়াৰ পিছত মানসিকভাৱে সাজু হ'ব লাগিব এটা বেলেগ পৰিস্থিতিৰ কাৰণে why this utterance তদন্তটো হৈ আছে তদন্ত চাৰ্জশ্বিট দিব যদি অসমবাসীৰ কাৰণে বেয়া খবৰ আহে উইল ফেচ কিন্তু আগতীয়াভাৱে কৈ গোটেই বিষয়টো অলপ সন্দিহান কৰি তোলা বন্ধ কৰে কৰি পেলাই জুবিন গাৰ্গৰ প্ৰকৃত পৰ্যালোচনা হওক তেওঁৰ গীতৰ পৰ্যালোচনা হওক তেওঁৰ গীত সংৰক্ষিত হওক তেওঁৰ সাংস্কৃতিক কৰ্মকাণ্ড সংৰক্ষিত হওক আৰু জুবিন গাৰ্গৰ আদৰ্শ তেওঁ কৰা আদৰ্শ যাতে বিকৃত কৰাৰ প্ৰচেষ্টা নচলে এই অনুভৱ ব্যক্ত কৰি পেলাই মোৰ বক্তব্য আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ